নমস্কাৰ বন্ধুসকল, চৰকাৰী ঘৰক লৈ ডাঙৰ আপডেট। যিহেতু যোৱাকালি মুখ্যমন্ত্ৰীয়ে বৃহৎ ঘোষণা কৰিছে, মাৰ্চ মাহৰ ভিতৰতে 3,80,000 লোকক প্ৰথম কিস্তিৰ ধন দিয়াৰ কথা উল্লেখ কৰিছে। এই লিষ্টত নাম থকাসকলৰ অতি ভাল খবৰ। লগতে যিসকলৰ নাম বৰ্তমানলৈকে অহা নাই, তেওঁলোকেও 2-1 মাহৰ ভিতৰতে চৰকাৰী ঘৰৰ বাবে নাম আহিব পাৰে। যিহেতু মুখ্যমন্ত্ৰীয়ে যোৱাকালি উল্লেখ কৰিছে যে এপ্ৰিল-মে মাহৰ ভিতৰতে 3,80,000 নতুনকৈ ঘৰ চেংচন কৰা হ'ব। যিহেতু মাৰ্চ মাহৰ আৰম্ভণিৰ পৰাই বহুকেইখন ডিষ্ট্ৰিক্টত নতুন ঘৰ চেংচনৰ আৰম্ভ কৰি দিছে। যিসকলৰ 18-19 চনত জিঅ' টেকিং কৰা হৈছিল, তেওঁলোকৰ বাবে ভাল খবৰ। যিহেতু 2 দিনৰ ভিতৰতে প্ৰথম কিস্তিৰ টকা মুকলি কৰি দিব। আপোনালোকে নিজৰ নাম আহিছে নে নাই নিজৰ মোবাইলতে নিজে চেক কৰি ল'ব পাৰিব। এইটো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অফিচিয়েল ৱেবছাইট হয়। ইয়াৰ লিংকটো ডিছক্ৰিপশ্যনত দিয়া আছে। এই লিংকটোত ক্লিক কৰি আপোনালোকে এই পেজটোলৈ আহিব পাৰিব। আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব এটা কৰি লাইক এটা কৰি দিব। আপোনালোকে চাৰ্চ বাৰত চাৰ্চ কৰিব PMAYG টাইপ কৰি চাৰ্চ কৰি দিব। ইয়াত প্ৰথম যোনটো লিংক দেখিছে, প্ৰথম লিংকটোত ক্লিক কৰি এনেকুৱা ধৰণৰ পেজ এটা অপেন হ'ব। আপোনালোকে ৰাইট চাইডে দেখিব পাইছে 3 ডট আছে, 3 ডটত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে তলত চাব আৱাসব অপশ্যন আছে, 2 নম্বৰ অপশ্যনটো আৱাসবত ক্লিক কৰিব। আৱাসবত ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত চাব ৰিপৰ্টত ক্লিক কৰিব। তাৰপিছত এনেকুৱা ধৰণৰ পেজ এটা অপেন হ'ব। আপোনালোকে ইয়াত চৰকাৰী ঘৰৰ ৰিলেটেড সকলো ধৰণৰ লিষ্ট চেক কৰিব পাৰিব। আপোনালোকে স্ক্ৰল ডাউন কৰিব। শেষৰ অপশ্যনটো চাব বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন, এইটো ক্লিক এটা কৰিব। ইয়াত আপোনালোকে নিজৰ এড্ৰেছটো ফিল আপ কৰিব। অল ষ্টেটৰ জেগাত আপোনালোকে আসামটো চিলেক্ট কৰি ল'ব। আপোনালোকে তাৰপিছত নিজৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। নেক্সট আপোনালোকে ব্লকটো চিলেক্ট কৰিব। গাঁও পঞ্চায়তৰ নিজৰ যোনটো ব্লক পৰে, ব্লকটো চিলেক্ট কৰিব। আপোনালোকে নিজৰ নেক্সট গাঁও পঞ্চায়তটো চিলেক্ট কৰি ল'ব। ইয়াত আপোনালোকে তললৈ আহিব। তললৈ আহি 24-25 বৰ্ষটো চিলেক্ট কৰিব। শেষত আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ প্ৰথম অপশ্যনটো চিলেক্ট কৰিব। তলত আপোনালোকে কেপচা এটা দেখিব পাইছে। ইয়াত প্লাছ মাইনাছ যিকোনো আহিব পাৰে। আপোনালোকে এইটো, মোৰ ইয়াত যিহেতু প্লাছ আহিছে, প্লাছ কৰি টাইপ কৰি দিব। টাইপ কৰাৰ পাছত ছাবমিট বটনত ক্লিক কৰি দিব। আপোনালোকে দেখিবলৈ পাৰিছে সম্পূৰ্ণ গাঁওখনৰ লিষ্ট ওলাই গৈছে, নিজৰ গাঁওখনৰ। আপোনালোকে ইয়াত নিজৰ নামটো আছে নে নাই সম্পূৰ্ণ ডিটেইলছ চেক কৰিব পাৰিব। কেতিয়া আপোনালোকৰ চেংচন হৈছিল, কেতিয়া টকা সোমাব, ইয়াত সম্পূৰ্ণ চেক কৰিব পাৰিব। ডাউনলোড কৰি ল'ব পাৰিব, ডাউনলোড কৰাৰ অপশ্যনো আছে। যিসকলৰ এই লিষ্টত নাম অহা নাই, তেওঁলোকে ৱেইটিং লিষ্টখন চেক কৰি ল'ব পাৰিব। যিহেতু এপ্ৰিল-মে মাহৰ ভিতৰতে নতুনকৈ 3 লাখ প্লাছ ঘৰ দিয়াৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। যিসকলে ৱেইটিং লিষ্টখন চাব বিচাৰিছে, তেওঁলোকে মোক কমেণ্ট কৰি জনাব। লগতে ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব এটা কৰি দিবলৈ নাপাহৰিব।